নতুন প্ৰজন্মক স্বামী বিবেকানন্দে কিছুমান কথা কৈ গৈছে। সেই কথাৰ ওপৰত ভিত্তি কৰি আমি কিছুমান কথা আলোচনা কৰিম আপোনালোকৰ মাজত। ঠিক আছে? স্বামী বিবেকানন্দই কৈছিলে যে আত্মবিশ্বাস আৰু চেতনতা থকাটো বহুত দৰকাৰ। নিজকে কেতিয়াও তুচ্ছ বুলি ভাবিব নালাগে। আমি কি কৰোঁ, কেতিয়াবা আমাৰ কৰ্মৰ ওপৰত আমি কেতিয়াবা ভাবোঁ মই মোৰ এইটো কৰ্মটো কৰি আছোঁ, এই কৰ্মটো ঠিক নহয়, এনেকৈ আমি কেতিয়াবা নিজৰ মনত এটা অবিশ্বাস জন্মায়। কিন্তু আপোনালোকে সেইটো কেতিয়াও ভাবিব নালাগে। নিজৰ কৰ্মৰ ওপৰত ভৰসা ৰাখিব লাগে। আৰু যেতিয়ালৈকে আপোনাৰ নিজৰ কৰ্মৰ ওপৰত নিষ্ঠা আৰু ভৰসা যেতিয়ালৈকে আপোনাৰ নহয়, তেতিয়ালৈকে আপুনি কেতিয়াও ছাকচেছফুল হ'ব নোৱাৰে। আপুনি প্ৰথমত আপোনাৰ নিজৰ কৰ্মৰ ওপৰত এটা আত্মবিশ্বাস থাকিব লাগিব যে নাই, মই এইখিনি কৰ্ম কৰি নিজক প্ৰতিষ্ঠা কৰিব পাৰিম সমাজৰ আগত। এইটো আপোনাৰ দৃঢ় বিশ্বাস থাকিব লাগিব, তেতিয়াহে কৰিব পাৰিব। আৰু সততা থাকিব লাগিব। আপোনাৰ যদি নিজৰ কৰ্মৰ ওপৰত যদি ভৰসা আৰু আশা নাথাকে, নিৰাশা থাকে, কেতিয়াও আপুনি কামত আগবাঢ়ি যাব নোৱাৰে। এইটো আপুনি সদায় মনত ৰাখিব। সেইকাৰণে আজিৰ যুৱ প্ৰজন্মই পথভ্ৰষ্ট। কোন দিশে সি যাব, এইটো তাৰ নিজে সিদ্ধান্ত ল'ব পৰা শক্তি এতিয়া নাইকিয়া হৈছে। আজিকালি চাব আপোনালোকে, য'ত যায় ত'তে চাব সৰু সৰু ল'ৰা ছোৱালী, বেয়াই লাগে চালে, গৈ কিনি মদ ভাং এইবিলাকে খাই আছে। সেইখিনি ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হ'ব? ড্ৰাগছৰ লগত জড়িত হৈ আছে ল'ৰা ছোৱালী। তেতিয়া সেইবিলাক কোন দিশে যাব? সিহঁতৰ মেৰুদণ্ড নাইকিয়া কৰি দি আছে। আৰু সিহঁতে নৱপ্ৰজন্ম কেলেই সিহঁতৰ এইকেইটাৰ প্ৰতি এট্ৰেক্টিভ বেছি হৈ আছে, এইটো আমাৰ গুৰুত্ব দিয়া উচিত, মা দেউতাকে। তো আপোনালোকৰ ওচৰত মোৰ এইটোৱে ৰিকুৱেষ্ট, যিমান পাৰে আপোনালোকে কৰ্মৰ প্ৰতি ধাৱবান হওক, কৰ্মনিষ্ঠাভাৱে কৰক, সঠিকভাৱে কৰক, কৰ্মৰ ওপৰত ভৰসা ৰাখক। এদিন নহয় এদিন আপুনি জীৱনত ছাকচেছফুল পাবই। এইটো কোনেও আপোনাক ৰখাব নোৱাৰে। ধন্যবাদ।